এগৰাকী প্ৰধান শিক্ষক নাম কুদ্দুছ আলী। এইগৰাকী ছাৰৰ আকৌ চৰকাৰী দৰমহাৰে নভৰে পেট। সেয়ে এইবাৰ ছাৰে ধৰিলে ঠিকাদাৰৰ কামত। ঠিকাদাৰৰ ৰূপ লৈ কুদ্দুছ ছাৰে আৰম্ভ কৰিছে লুণ্ঠন। চৰকাৰী দৰমহাৰে পেট নভৰা এইগৰাকী প্ৰধান শিক্ষকলৈ এবাৰ ভালদৰে মন কৰক। শিক্ষকগৰাকীৰ নাম কুদ্দুছ আলী। ঠিকাদাৰৰ ৰূপ লৈ ছাৰে আৰম্ভ কৰিছে লুণ্ঠনগিৰি। 4 বছৰ পূৰ্বেই আধৰুৱা হৈ থকা শৌচালয়ৰ নামতো 2,90,000 টকা লুণ্ঠনৰ অভিযোগ। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই কলাইগাঁও উন্নয়ন খণ্ডৰ পাণবাৰী গাঁও পঞ্চায়তত চলিছে দুৰ্নীতিৰ কলা বজাৰ। অতি নিম্নমানৰ কাম কৰি ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ চেষ্টা দৰঙৰ পাণবাৰীত। উল্লেখযোগ্য যে পাণবাৰী গাঁৱৰ এখন মাদ্ৰাছাত 4 বছৰ পূৰ্বেই ৰাইজৰ গাঁঠিৰ ধনেৰে আধৰুৱা কৰি ৰাখিছিল এখন শৌচালয়। বৰ্তমান উক্ত শৌচালয়খনকেই প্লাষ্টাৰ কৰি নতুন আঁচনিত দেখাই সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰৰূপী শিক্ষক কুদ্দুছ আলীৰ বিৰুদ্ধে। উক্ত বিষয়টোক লৈ তদন্তৰ দাবী জনাইছে গয়া ৰাইজে। মই জনামতে আমাৰ এই বৰঘাট পাণবাৰী যিটো মাদ্ৰাছা আছে এই ফিল্ডত এখনি আমাৰ পুৰণা মানে টয়লেট আছিল, লেট্ৰিন আছিলে। তো আজি 2-3 বছৰ আগতে মানে আধা কাম হৈ আছিলে। তো আমাৰ সমাজৰ হয়তো ফাণ্ড নথকাৰ কাৰণে কামটো তেনেকুৱা আধৰুৱা হৈ আছিল। যোৱা 1 মাহমান আগতে হঠাৎ মানে মই একদিন গৈ আছোঁ ৰাস্তাৰে, দেখা পাইছোঁ যে ইয়াতে মিস্ত্ৰীয়ে কাম কৰি আছে। তো মই অলপ আগবাঢ়ি আহি চালোঁ যে কামটো কোনে কৰি আছে, কি হৈ আছে। তো মই তেতিয়া খবৰ লওঁতে গম পালোঁ যে এইটো 2,90,000 টকাৰ এটা AP ফাণ্ডৰ টাই আপ নে কি ফাণ্ড বুলি কয় যে সেইটো মানে ফাণ্ডৰ পৰা এই পইচাটো আহিছে। আৰু ইয়াতে এটা নতুন ইষ্টিমেট মতে এটা নতুনকৈ লেট্ৰিন বনাই দিয়াৰ কাৰণে পইচাটো আহিছে শুনা পালোঁ। তাৰ পাছত মই কথাটো অলপ চিন্তা কৰিলোঁ যে এইটো নতুন পইচা, নতুন মানে 2,90,000 টকাৰ যিটো স্কিম আহিছে, এইটো তোমাৰ পুৰণা মানে লেট্ৰিন আছিলে। গতিকে ইয়াতে কামটো কেনেকৈ মানে এই ৰিপেয়াৰিং কৰিব মানে পাৰি আছে। তো এই কথাটো মই অলপ 2-4জনৰ লগত আলোচনা কৰিলোঁ। আমাৰ মছজিদ কমিটি আছে, তেওঁলোকৰ মানে লগতো আলোচনা কৰিলোঁ। কৰাৰ পিছত তো চবেই মানে বস্তুটো গম পাই গ'লে যেনে এইটো 2 নম্বৰী হৈ আছে। তো কামটো যোনে কৰি আছে তেওঁ প্ৰথম কৈছিলে যে এই কামটো আমি এটা ৰিপেয়াৰিং মানে 20-30,000 মান টকা এটা আহিছে, তো ৰিপেয়াৰিংহে কৰি আছোঁ। পাছত যাই গম পালোঁ যে নাই, এইটো 2,90,000 টকাৰে কাম হয়। তাৰপিছত আমাৰ এই মছজিদ কমিটিয়ে BDO ছাৰৰ ওচৰত যাই এটা কমপ্লেইনো দিছিলে, লিখিতভাৱে এটা কমপ্লেইন দিছে। তাৰপিছত BDO ছাৰ নিজে ফিল্ডত আহি বস্তুটো মানে চাই গৈছে। যাৱাৰ আৰু আমাৰ শিল বালু মাদ্ৰাছাৰ তৰফৰ পৰা পেলোৱা আছিল, সেইখিনি লগত লৈ পেলাই এই কামটো ৰিপেয়াৰিং কৰিছে। কৰাৰ পিছত আকৌ আমি শুনা পাইছোঁ যে 2,90,000 টকাৰ স্কিম AP লেভেলৰ কামটো এতিয়া আমি ৰাইজে ধৰিছোঁ, সুধিছোঁ হবিবুৰ ৰহমানক। হবিবুৰ ৰহমান কয় যে ৰাইজৰ আগত যে আমি একো নাজানো, কিমান পইচা আহিছে নাজানো, এইটো কুদ্দুছ মাষ্টৰ কৰি আছে, আমাক 1 টকাও দিয়া নাই। এইটোৱে আমি ধৰাৰ পিছত শুনা পালোঁ 1,20,000 টকা কুদ্দুছ মাষ্টৰৰ পৰা সি লৈছে। এইটো আমি শুনা পাইছোঁ। তাৰপিছত এইটো আমাৰ সিহঁতে কয় যে তুমি কোন, তোমাক কলাইগাঁৱৰ পৰা উবেদুল্লাৰ ৰিপৰ্ট, নেশ্যন ইনি।